বুলডোজাৰ চলিল 185 বছৰ পুৰণি এটা মছজিদত। মছজিদটোৰ এটা অংশ বুলডোজাৰ লগাই ভাঙি পেলাই স্থানীয় কৰ্তৃপক্ষই। উত্তৰ প্ৰদেশৰ ফাতেহপুৰৰ লালাউৰি চহৰৰ ঘটনা এয়া। প্ৰায় 2 দশক ধৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উপাসনা কৰি আহিছিল নুৰী মছজিদত। 1839 চনত স্থাপন কৰা হৈছিল লালাউৰি চহৰৰ নুৰী মছজিদটো। উচ্চতম ন্যায়ালয়ে বুলডোজাৰ ব্যৱস্থা শাসন ব্যৱস্থাত গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰাৰ পাছতো সংঘটিত হৈছে এই ঘটনা। বান্দ্ৰা বাহৰাইচ ঘাইপথ বহল কৰাৰ প্ৰকল্পৰ অংশ হিচাপে মছজিদটোৰ প্ৰায় 20 মিটাৰ অংশ ভাঙি পেলোৱা হয়। চৰকাৰী কৰ্তৃপক্ষই মছজিদটোৰ ভাঙি পেলোৱা 20 মিটাৰ অংশ অবৈধ আৰু পথ সম্প্ৰসাৰণত বাধাৰ কাৰণ বুলি উল্লেখ কৰে। আনহাতে নুৰী মছজিদটো ঘাইপথ নিৰ্মাণৰ প্ৰায় 1 শতিকা আগতেই নিৰ্মাণ কৰা হৈছিল বুলি মছজিদ কৰ্তৃপক্ষই যুক্তি দাঙি ধৰে। মছজিদটো 1839 চনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ পথটো তাৰ বহু পিছত 1956 চনত নিৰ্মাণ কৰা হৈছিল বুলি মছজিদ কৰ্তৃপক্ষই কয়। লোক নিৰ্মাণ বিভাগে মছজিদটোৰ কিছু অংশক অবৈধ বুলি অভিহিত কৰা কাৰ্যক মছজিদ কৰ্তৃপক্ষই গৰিহণা দিয়ে। উল্লেখযোগ্য যে কটকটীয়া নিৰাপত্তাৰ অধীনত এই কাৰ্য সংঘটিত কৰা হৈছিল। অঞ্চলটোত আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ জৱান মোতায়েন কৰা হৈছিল। উল্লেখযোগ্য যে লোক নিৰ্মাণ বিভাগে দাবী কৰে যে 17 আগষ্টত মছজিদটোৰ অবৈধ অংশ আঁতৰোৱাৰ বাবে জাননী প্ৰদান কৰা হৈছিল। মছজিদৰ বিষয়াসকলক সময় দিয়া হৈছিল আৰু তেওঁলোকেও সেই নিৰ্দেশ অনুসৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ব্যুৰো ৰিপৰ্ট, আৱাজ দ্য ভইচ।